হাই ফ্ৰেণ্ডছ, নমস্কাৰ। আপোনালোকলৈ আজি মই এটা সৰু মাছৰ ৰেচিপি লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল লাগে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকক বীণা দত্তৰ চেনেললৈ মই ৱেলকাম জনালোঁ। এতিয়া মই সৰু মাছ লৈ লৈছোঁ। মই এয়া এপোৱা হয় আৰু মই এতিয়া মাছখিনি ভালকৈ বাছি ল'ম। দেখিছে, এইটো তোৰা মাছ। এতিয়া মই এটা এটা কৰি মাছখিনি গোটেইখিনি মই বাছি ল'ম। বাছি লৈ মই ভালকৈ ধুই ল'ব লাগিব। ইয়াত বালি থাকে ন, সেইটো কাৰণে মাছ বহুত ধুনীয়াকৈ ধুব লাগে। এতিয়া মই মাছটো বাছি লৈছোঁ এটা এটাকৈ। মাছটো আমাৰ একচুৱেলি অনা নহয়, মই নেখাওঁৱেই, কিন্তু বেটাই এইবোৰ মাছ, সৰু মাছ খাই বহুত ভাল পায়। সেইটো কাৰণে সি লৈ আহিছে আৰু মই এতিয়া বাছি আছোঁ বনাবলৈ। আপোনালোকে চাব, আজি মই আপোনালোকক এটাও নভগাকৈ মাছখিনি মই বনাই দেখুৱাম ভাবিলোঁ। সেইকাৰণে মই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ। আপোনালোকে ভিডিঅ'টো চাই যাব দেই। এতিয়া মই মাছখিনি বাছি লৈছোঁ। ইমান সৰু সৰু মাছ পেটু নুলিয়ালেও হয়। এনেকুৱা মাছ পেটুৰ সৈতে খালেও ভালেই বাৰু, কিন্তু অলপ তিতা তিতা হয়। মোৰ মাছখিনি বচা হৈ গ'ল। এইকেইটা মই কি মাছ নাজানো, সেইটো কাৰণে নিদিলোঁ, থৈ দিলোঁ। পেটত ক'লা ক'লা থকা চিনি নাপালোঁ। এতিয়া মই মাছখিনি ভালকৈ ধুই ল'ম। ভালকৈ মাছখিনি মই ধুই লৈছোঁ। পানীত পূৰা খংগালি খংগালি ধুব লাগিব, তেতিয়া বালিখিনি সোনকালে ওলাই যাব। ইয়াত ধুই হৈ গ'ল। এতিয়া মই ইয়াত দিছোঁ নিমখ। ফ্ৰাই কৰাৰ আগতে নিমখটো দি ল'ব লাগে। আৰু এতিয়া দিম হালধি। হালধিখিনি দি নিমখ হালধি একদম ধুনীয়াকৈ মিলাই লৈ মই অলপ সময়ৰ কাৰণে ঢাকি থৈ দিম। ধুনীয়াকৈ হালধি নিমখটো মিক্স কৰি লৈছোঁ। লৈ পেলাই মই এতিয়া 5 মিনিটমানৰ কাৰণে মই ঢাকি থ'ম। এতিয়া মই গেছত এখন কেৰাহী পাতি দিলোঁ আৰু মই ইয়াত নেমু চেপি লৈছোঁ। মই এফাল নেমু চেপি লৈছোঁ। ফ্ৰাই কৰাৰ আগত এনেকৈ নেমু চেপি ল'লে বহুত ভাল লাগে, খাটা খাটা লাগে মাছটো। হৈ গ'ল নেমু চেপা। এতিয়া মই ইয়াত দিছোঁ মিঠাতেল। তেলটো অকণমান সৰহকৈ দিব লাগিব ফ্ৰাই কৰোঁতে। অকণমান লগতে চাফা কৰি লৈছোঁ তেলটো গৰম হোৱালৈকে। খানা বনাওঁতে বহুত লেতেৰা হৈ যায় পাকঘৰ। এতিয়া মই মাছ দি দিছোঁ। মাছটো দিয়াৰ আগত তেলটো ভালকৈ গৰম হ'ব লাগে, তেতিয়া মাছটো নেভাগে। আৰু লগে লগে পলটাই দিব নালাগে। অলপ সময় কেৰাহীত থাকিব লাগিব, তাৰপিছতহে পলটাব লাগে। তেতিয়া আপুনি যেনেকুৱা মাছ বিচাৰে তেনেকেই থাকিব। মই এইখিনি এতিয়া উল্টাই পুল্টাই ভাজিছোঁ। এয়া মোৰ হৈ গৈছে। মই এতিয়া এইখিনি নমাই ল'ম। আপোনালোকে চাওক, এটা মাছো ভগা নাইকিয়া। যেনেকৈ দিছোঁ তেনেকেই মই আকৌ উঠাই লৈছোঁ তেলৰ পৰা। এতিয়া মই আৰু কেইটামান দি দিম। এইখিনি মাছো মোৰ এতিয়া ফ্ৰাই কৰি হৈ গ'ল। বাকীখিনিও মই ফ্ৰাই কৰি ল'ম। মাছ ফ্ৰাই মোৰ হৈ গ'ল, দেখিছেনে? ইয়াতে ৰঙা ৰঙা মিছা মাছ,
এয়া চাওকচোন কিমান ধুনীয়াকৈ ফ্ৰাই কৰিলোঁ। মাজত মিছা মাছ আছে ৰঙা ৰঙা, দেখি বহুত ভাল লাগে। আপোনালোকে ভিডিঅ'টো চাব, যদি ভাল লাগে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকলৈ বহুত বহুত ধন্যবাদ থাকিল। বাই বাই।